চাওক এটা সঁচাকৈ গধুৰ দায়িত্ব হয় আৰু যিহেতু ইতিমধ্যে মই ভাৰপ্ৰাপ্ত কাৰ্যনিৰ্বাহক মানে হিচাপে মই কাৰ্যনিৰ্বাহ কৰিছিলোঁ। তো আমাৰ যিহেতু সমাজৰ লগত এটা সৰুৰে পৰা এটা ওতঃপ্ৰোত সম্পৰ্ক ৰখা ওতঃপ্ৰোত সম্পৰ্ক মই ৰাখি আছিলোঁ আৰু যিহেতু এটা সামাজিক কাম কৰা মানসিকতা সৰুৰে পৰা আছে, এই ক্ষেত্ৰত যি আমাৰ দায়িত্ব, এই দায়িত্বৰ গণ্ডিত ৰাইজৰ কাৰণে যি মোৰ কৰণীয় নিশ্চয় মই ভালকৈ পালন কৰি যাম আৰু আমাৰ সন্মানীয় আমাৰ BTC প্ৰধান হাগ্ৰাম মহিলাৰ নেতৃত্বত BTCখন যিভাৱে সময় উন্নয়ন সময় বিকাশৰে আগবাঢ়ি আছে আৰু এই যাত্ৰাত মই এজন সৈনিক হিচাপে কাম কৰি নিজে গৌৰৱ অনুভৱ কৰিম। কোচ ৰাজবংশী জনগোষ্ঠী জাতিৰ যিবোৰ জনসাধাৰণ তেওঁলোকক কিবা ক'ব নেকি? হয়, চাওক, যিহেতু ইমান দিনে জাতিৰ সংগঠন নেতৃত্ব দি আজি এনেকুৱা এটা পৰ্যায় পাইছোঁ, তো ৰাইজৰ লগত যিখিনি সমস্যাই হওক বা ৰাইজৰ যিখিনি অভাৱ অভিযোগে হওক আমাৰ নগদৰ্পণত আছে আৰু যিহেতু এইবাৰ এটা আমাৰ কোচ আৰু জনগোষ্ঠীৰ উত্তৰণৰ কাৰণে সামগ্ৰিক উন্নয়নৰ কাৰণে দি আমাৰ BTC প্ৰধান হাগ্ৰাম মহিলাৰী ছাৰ, আমাৰ যশস্বী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰ, লগতে আমাৰ যিখিনি BJP বা BPPৰ কৰ্মকৰ্তা আছে, তেওঁলোকৰ উদ্দেশ্য হ'ল আমাৰ BTCত থকা বা আমাৰ অসমত থকা প্ৰতিটো জাতি জনগোষ্ঠীৰ সম উন্নয়ন সম বিকাশ কৰিব লাগে। তো এই ক্ষেত্ৰত আমাৰ আজিৰ তাৰিখত কোচ ৰাজবংশী জনগোষ্ঠীয়ে খুব মানে ভাল পাইছে। এটা সুন্দৰ পদক্ষেপ, আদৰণীয় পদক্ষেপ আমাৰ জনগোষ্ঠীৰ ফালৰ পৰা ইতিমধ্যে কৃতজ্ঞতা জ্ঞাপন বাৰে বাৰে কৰি আছে আৰু মোক বিভিন্ন জেগাত মোক মাতি আছে আৰু আমাৰ যি জনগোষ্ঠীটোৰ ওপৰত যি আদৰ, যি মৰম, এইখিনি কথা মোক ৰাইজে মানে অৱগত কৰাই আছে বা ভাল পাই আছে। তো মোৰ ফিজিকেল অলপ মানে অসুবিধাৰ কাৰণে মই ৰাইজৰ ওচৰত এইকেইদিন মই যাব পৰা নাই। মোৰ দুদিন পিছতে নিজকে মই ফিজিকেলি ফিট যেতিয়া হ'ম, তেতিয়া ৰাইজৰ যিখিনি আনন্দ উল্লাসৰ মাজত মই নিজকে বিলীন কৰিব পাৰিম আৰু ৰাইজৰ কাম কৰিব পাৰিম। ৰাইজ মুঠতে খুবেই আনন্দিত আৰু খুবেই ভাল পাইছে আদৰণীয় পদক্ষেপৰ কাৰণে, যি আমাৰ ইমান দিনে বিপ্লৱ হৈ থকা জনগোষ্ঠীৰ এটা উত্তৰণৰ কাৰণে যি আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী, আমাৰ যশস্বী মুখ্যমন্ত্ৰী ডাঙৰীয়া হওক বা আমাৰ BTC প্ৰধান আমাৰ হাগ্ৰাম মহিলাৰী ছাৰেই হওক, যি মহান পদক্ষেপ গ্ৰহণ কৰিছে, এই পদক্ষেপৰ কাৰণে আমাৰ কোচ ৰাজবংশী সমাজ চিৰকৃতজ্ঞ হৈ থাকিব। হয়, একচুৱেলি আজিৰ দিনটো আমাৰ কাৰণে এটা খুবেই পবিত্ৰ দিন। তো আপোনালোকৰ চেনেলৰ জৰিয়তে সকলোকে হোলীৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু হয়, ইতিমধ্যে মই BTCৰ আপোনাৰ ভাৰপ্ৰাপ্ত কাৰ্যবাহী প্ৰাৰ্থী হিচাপে মই কাৰ্যনিৰ্বাহ কৰি আছিলোঁ। তো যোৱাকালি মোক পূৰ্ণাংগ দায়িত্ব অৰ্পণ কৰিলে হিচাপে। আমাৰ জনগোষ্ঠীৰ কাৰণে খুবেই এটা ভাল খবৰ, খুবেই এটা আদৰণীয় খবৰ আৰু যি এক মহান দায়িত্ব মোক অৰ্পণ কৰিলে, এই দায়িত্ব অৰ্পণ কৰাৰ কাৰণে আমাৰ অসমৰ যশস্বী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰ, লগতে আমাৰ ডাইনামিক লিডাৰ BTC প্ৰধান হাগ্ৰাম মহিলাৰী ছাৰ, আমাৰ BJPৰ সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া, লগতে আমাৰ সন্মানীয় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া, লগতে আমাৰ BTC NDA চৰকাৰৰ সন্মানীয় BPF দলৰ কৰ্মকৰ্তা, সন্মানীয় BJP দলৰ কৰ্মকৰ্তা সকলোকে মোৰ আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আগন্তুক দিনত যি আমাৰ যিহেতু NDA হিচাপে আমাৰ BTCখন ভালকৈ ইতিমধ্যে আমাৰ সন্মানীয় BTC প্ৰধান হাগ্ৰাম মহিলাৰী ডাঙৰীয়াই সম উন্নয়ন সম বিকাশ নীতিৰে BTCখন চলাই আছে আৰু তেখেতসকলৰ যি নীতি আদৰ্শ, এই নীতি আদৰ্শ অনুসাৰে মোৰ যি ওপৰত দিয়া দায়িত্ব মই নিষ্ঠা আৰু সততাৰে পালন কৰি যাম।